Dear friends, you all are welcome to my YouTube channel Learn YouTube. আজি আমি আলোচনা কৰিব ওলাইছোঁ যে আমাৰ যি মুখ্য এটা ইউটিউব চেনেল আছে এই চেনেলটোৰ লগত আমি কেনেকৈ আমাৰ দ্বিতীয় চেনেল বা তৃতীয় চেনেলটো সংলগ্ন কৰি তাত ভিউজ তথা ৱাচ টাইম বঢ়াব পাৰোঁ। সাধাৰণতে বহুবোৰ ইউটিউবাৰৰ এটাৰ উপৰিও আন এটা বা দুটা ভিন্ন চেনেল থাকে। সাধাৰণতে দেখা যায় সেইবোৰ চেনেল নতুনকৈ ওপেন কৰাৰ কাৰণে সেইবোৰ চেনেলত ভিউজবোৰ কম হয়, যেহেতু তাত ছাবস্ক্ৰাইবাৰ কম থাকে। গতিকে সেই চেনেলবোৰক আমি কেনেকৈ ভিউজ বঢ়াই সেইবোৰ চেনেলক গ্ৰ' কৰিব পাৰোঁ, তাৰ কাৰণে আমি কৰিব লাগিব কি সেই চেনেলটোৰ লিংক এটা আমাৰ যিটো মুখ্য চেনেল আছে, যিটোত আমাৰ ছাবস্ক্ৰাইবাৰ বেছি আছে, সেই চেনেলটোৰ লগত সংলগ্ন কৰি দিব লাগিব। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব সেই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। যদি এই ক্ষেত্ৰত ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি লিংক কৰিব লাগিলে আমাৰ দ্বিতীয় চেনেলটো আমি আমাৰ মুখ্য চেনেলটোৰ লগত লিংক কৰিব লাগিলে আমি মোবাইল বা কম্পিউটাৰত আমি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব লাগিব। আমি ইয়াত কম্পিউটাৰত দেখুৱাৰ কাৰণে চেষ্টা কৰিম। মই কম্পিউটাৰৰ স্ক্ৰীনখন আপোনালোকৰ জ্ঞাতাৰ্থে মই ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু মই কম্পিউটাৰত এটা ব্ৰাউজাৰ ওপেন কৰি ল'লোঁ, এইটো গুগল ক্ৰম ব্ৰাউজাৰ, আৰু তাৰ চাৰ্চ বাৰত লিখিব লাগিব ইউটিউব ষ্টুডিঅ' লিখি আমি যেতিয়া চাৰ্চ কৰি দিম তেতিয়া দেখিব ইয়াত এনেকুৱা এখন চাৰ্ট ওলাব, আৰু একে ওপৰ ফালে লিখা আছে ইউটিউব ষ্টুডিঅ'। এই ইউটিউব ষ্টুডিঅ'ত আমি যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে যিহেতু মই চেনেলটো লগ ইন কৰা আছে মোৰ ইয়াৰ লগত, সেইকাৰণে মোৰ চেনেলটো ওলাই গৈছে। কিন্তু আপোনালোকৰ যদি লগ ইন কৰা নাথাকে তেতিয়াহ'লে আপোনালোকৰ চেনেলটো নোলাব। তেতিয়াহ'লে আপোনালোকে ইউটিউব ষ্টুডিঅ'ত আপোনালোকৰ চেনেলটো লগ ইন কৰি ল'ব লাগিব। আৰু লগ ইন কৰি ল'লে যেতিয়া আপোনাৰ মুখ্য চেনেলটো লগ ইন কৰি লোৱাৰ পিছত যেতিয়া মুখ্য চেনেলটো ইয়াত ওলাই যাব, তেতিয়া আপোনালোকে বাওঁফালে দেখিব স্ক্ৰীনখনত ইয়াত কেইটামান অপশ্যন আছে। ওপৰত আছে ডাছবৰ্ড, তাৰপিছত কণ্টেণ্ট, এনালাইটিক, কমিউনিটি, ছাবটাইটেল, কপিৰাইট, আৰ্ণ, কাষ্টমাইজেশ্যন। আপুনি এতিয়া কাষ্টমাইজেশ্যন যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। আমি এইটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত আমি দেখা পাম চেনেল কাষ্টমাইজেশ্যন। তাৰ তলতে আছে প্ৰফাইল আৰু হোম টেব। আমি হোম টেবত ক্লিক কৰিব লাগিব। হোম টেবত ক্লিক কৰাৰ লগে লগে আমি সোঁফালে দেখিবলৈ পাম এটা অপশ্যন এড ছেকশ্যন, প্লাছ চিন দি এটা ছেকশ্যন দেখাইছে, এইটো দেখিছে আপোনালোকে, এইটো এড ছেকশ্যন। এড ছেকশ্যনত আমি ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কেইবাটা অপশ্যন ওলাব। ওপৰত দেখিছে চেনেল ট্ৰেইলাৰ, স্পটলাইট, ফৰ ইউ, ভিডিঅ'ছ, এনেকৈ বিভিন্ন ওলাইছে। আমি স্ক্ৰল কৰি তলৰ ফালে গুচি যাম। তলৰ ফালে গুচি গ'লে আমি দেখিবলৈ পাম তলত এটা আছে ফিচাৰ চেনেলছ। এই অপশ্যনটোত আমি ক্লিক কৰিম। এই অপশ্যনটোত আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে আন এখন ইণ্টাৰফেচ এনেকৈ মুকলি হ'ল। ইয়াত দেখিছোঁ ওপৰত দেখা আছে ছেকশ্যন টাইটেল, এড ছেকশ্যন টাইটেল। আমি কোনটো ভিডিঅ' আপলোড কৰিব খুজিম, ভিডিঅ' মিনছ এই চেনেল, সেই চেনেলটোৰ এটা আমি তাত টাইটেল এটা আমি দিব লাগিব। ধৰক মোৰ চেনেলটো লাৰ্ণ ইউটিউব, আৰু এইটোৰ মুখ্য উদ্দেশ্য হৈছে টিউটৰিয়েল ধৰণৰ। গতিকে মই এতিয়া ইয়াত লিখিম ইউটিউব টিউটৰিয়েল। আমি টাইটেল লিখিলোঁ। ইয়াৰ তলত এটা অপশ্যন আছে এনি চেনেল অন ইউটিউব। আপোনাৰ যিকোনো চেনেল এটা যিটো আপুনি এড কৰিব খোজে। এতিয়া মই যিহেতু লাৰ্ণ ইউটিউবটো এড কৰিব খোজোঁ, মই সেইটো চেনেলটোৰ মই নামটো দিম লাৰ্ণ ইউটিউব, লাৰ্ণ ইউটিউব। তাত মই যিহেতু নামটো অহা নাই, কেতিয়াবা নামটো আহি যায়, মই ইয়াত হেণ্ডেলটো ইয়াত লগাই দিম টিউটৰিয়েল। মই গোটেইখিনি দিল। দেখিছে
ইয়াত মোৰ এই লাৰ্ণ ইউটিউব চেনেলটো ইয়াত আহি গৈছে চাৰ্চ কৰি দিয়াৰ লগে এতিয়া ইয়াত যিটো বাওঁফালে যিটো এটা স্কুৱেৰ ঘৰ যিটো দেখিবলৈ আমি পাওঁ এই স্কুৱেৰ ঘৰটোত আমি এটা ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে এইটোত এনেকুৱা এটা চিন দেখা যাব এটা টিক মাৰ্ক এটা আৰু আমি এতিয়া ইয়াৰ পৰা আমি তললৈ গুচি যাম ইয়াত কেনচেল আৰু ডান বটন দুটা আছে আমি ডান বটনটোত ক্লিক কৰি দিম আৰু ডান বটনটোত ক্লিক কৰি দিয়াৰ লগে আমাৰ কাম শেষ এতিয়া দেখিছে একেবাৰে তলত এইটো এই যে ফিচাৰ চেনেল ইউটিউব টিউটৰিয়েল বুলি দি মোৰ এই চেনেলটো চিম্বলটো আহি গৈছে দেখিছে ইয়াত এইটো আহি গৈছে এতিয়া আমাৰ কাম হ'ব কি আমি ওপৰত থকা যিকেইটা অপশ্যন আছে ভিউ চেনেল কেনচেল এণ্ড পাব্লিছ বুলি যিটো অপশ্যন আছে এই পাব্লিছটোত আমি ক্লিক কৰি দিম পাব্লিছটোত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যিখিনি কাম আছিল এইখিনি কাম আমাৰ সমাপ্ত হ'ল এতিয়া আমি আমাৰ চেনেলটোলৈ গৈ আমি চাব পাৰোঁ যে আমাৰ এইটো কি হৈছে চেনেলটোলৈ যাবৰ কাৰণে আমি ইয়াত এইটো যিটো অপশ্যন আছে আমাৰ চেনেলৰ চিম্বল আছে আমি তাত ক্লিক কৰিম ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত দেখাওক ইয়ৰ চেনেলত আমি ক্লিক কৰাৰ লগে লগে আমি আমাৰ চেনেলটোলৈ গুচি যাম এইটো দেখিছে চেনেলটো গৈছে আৰু এই চেনেলটোলৈ আমি যেতিয়া গুচি আহিম আমাৰ নিজৰ চেনেলটোলৈ গুচি অহাৰ লগে লগে আমি তলত আমি এই চেনেলত এইবোৰ যিবোৰ ভিডিঅ' মই আপলোড কৰিছিলোঁ এইবোৰ ভিডিঅ' আছে আৰু একেবাৰে তলত দেখিব এইটো ইউটিউব টিউটৰিয়েল এইটো মোৰ চিম্বলটো হৈছে তলত নামটো আহিছে লাৰ্ণ ইউটিউব ইয়াত কিবা ছাবস্ক্ৰাইব যিহেতু মোৰ নতুন চেনেল সেইকাৰণে এইটোত ছাবস্ক্ৰাইবাৰ কম গতিকে ছাবস্ক্ৰাইবাৰ বঢ়াবৰ কাৰণে মই ইয়াত এটা দি থৈছোঁ যেহেতু মোৰ ইয়াত এইটো যিটো চেনেল বৰ্তমান মুখ্য চেনেল হৈ আছে ইয়াত মোৰ ছাবস্ক্ৰাইবাৰ বেছি আছে সেইকাৰণে এওঁলোকেও যাতে সেই মোৰ নতুন চেনেলটো দেখিবলৈ পায় বা তাত তেওঁলোকে তাৰ ভিডিঅ' চোৱাত যাতে সহায় হয় তাৰ কাৰণে মই এইটো লিংক কৰি থৈ দিছোঁ গতিকে মই ভাবোঁ আপোনালোকে যদি ঠিক এনেধৰণেৰে এই লিংকবোৰ কৰে আপোনালোকৰ দুটা বা তিনিটা যি চেনেল থাকে সেই চেনেলসমূহ যদি আপোনালোকে ইয়াৰ লগত লিংক কৰি দিয়ে আৰু সেই চেনেলবোৰত যদি আপোনালোকৰ ভিউজ কম বা ছাবস্ক্ৰাইবাৰ কম তেতিয়াহ'লে আপোনালোকৰ ভিউ বা ছাবস্ক্ৰাইবাৰ বেছি থকা চেনেলটোৰ লগত এই চেনেলবোৰ লগ কৰি দিলে দেখিব আপোনালোকৰ সেইবোৰ চেনেলৰ ভিউজ বা ৱাচ টাইম বাঢ়ি সেইবোৰ চেনেল গ্ৰ' কৰিবলৈ আৰম্ভ কৰিব আশা কৰোঁ ভিডিঅ'টোৰ পৰা বিশেষকৈ যিসকল নতুনকৈ ইউটিউব চেনেল খুলিছে এওঁলোক লাভৱান হ'ব আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু মই ইয়াৰ পিছত আকৌ ইউটিউব সম্পৰ্কীয় বিভিন্ন কিটিপ তথা কৌশলৰ কথা এই চেনেলটোৰ জৰিয়তে আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিম ধন্যবাদ